জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এখন পত্ৰ উদ্ধাৰ হৈছে আৰু এখন ভয়ংকৰ পত্ৰই কি সূচাইছে এই পত্ৰখনত কি লিখা আছে গোটেইখিনি কথা আপোনালোকক জনাম কিন্তু জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰত গভীৰ ৰাতি এখন পত্ৰ উদ্ধাৰ হৈছে আৰু সেই পত্ৰখন কোনে কেনেকৈ থৈ গ'ল এইখিনি কথা আচলতে আপোনালোকে জানিব লাগিব কাৰণ জুবিন ক্ষেত্ৰত চৰ্চাত এখন বিশেষ পত্ৰ আৰু এই পত্ৰখন কোনে কেনেকৈ দি গ'ল যিখন ভয়ংকৰ পত্ৰ আপোনালোকে জানি আচৰিত হ'ব যে এই পত্ৰখনত আচলতে আছে কি কিয় এনেকৈ দিবলগীয়া হ'ল বহু লোকে বহু কাম কৰিছে কোনোবাই গীত লিখিছে গামোচাত কোনোবাই গামোচাত ছবি আঁকিছে সূতাৰে হয় কিন্তু জুবিন গাৰ্গৰ এই সমাধিস্থলী সেইজন কোন ব্যক্তি যিজনে এনেকুৱা এখন ভয়ংকৰ পত্ৰ তাত লিখি থৈ এৰি গ'ল ৰাতি 2টা বজাত হয় মধ্যৰাতি কাৰণ পাইৰেচি চলি আছে ইফালে ৰৈ বিনালেৰ নামত কিন্তু সেইখিনি সময়তে এনেকুৱা এখন পত্ৰ কিয় আহিবলগীয়া হ'ল কিয় থাকিবলগীয়া হ'ল এই সমাধিৰ ক্ষেত্ৰত কোন সেইজন বিশেষ ব্যক্তি এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত গম পাব কিন্তু আপোনালোকে গম পাই লওক যে জুবিন গাৰ্গ আচলতে এজন অৱতাৰী পুৰুষ আছিল আপোনালোকক দুবাৰ নকলেও হ'ব কাৰণ জুবিন গাৰ্গে মানুহক দান দিছিল নিজৰ ইনকমৰ বহু টকাই দান দিছিল কাৰোবাৰ যদি অসুখ হৈ আছিল তাতো দান দিছিল অৰ্থাৎ নিজলৈ নাচাই আনৰ ভাল হোৱাটো জুবিন গাৰ্গে মনে প্ৰাণে বিচাৰিছিল আৰু সেই মনে প্ৰাণে বিচৰা বাবে গোটেই ৰাইজে আচলতে ভাল পাইছে আৰু গামোচাত এনেকৈ মায়াবিনী গীতটো লিখি হিপিনিয়ে উলিয়াইছে কোনোবাই যদি মায়াবিনী গীতটো হিপিনিয়ে গামোচাত লিখি উলিয়াইছে কোনোবাই আকৌ সমাধি ক্ষেত্ৰত লিখি থৈ গৈছে সেই বিশেষ কাগজৰ টুকুৰাটো যিটো কাগজৰ টুকুৰাৰ বিষয়ে এতিয়া মই ক'বলৈ গৈ আছো আৰু কোনোবাই আকৌ কি কৰিছে সেই গামোচাখনতে জুবিন গাৰ্গক আঁকিছে হয় জুবিন গাৰ্গক কেনেকৈ আঁকিছে আপোনালোকে চাওক মই দেখাইছো জুবিন গাৰ্গক আঁকিছে খুব সুন্দৰকৈ আৰু অকা নহয় আচলতে সূতাৰে বৈ জুবিন গাৰ্গক খুব ধুনীয়াকৈ আঁকিছে বহুত মূৰ্তি যিবোৰ বনাইছে জুবিন গাৰ্গৰ তাতকৈ বহুত ভালকৈ এই গামোচাত অংকন কৰিছে এখন অংকন নহয় ইয়া ফুল বাচিছে আচলতে জুবিন গাৰ্গ মহান শিল্পীজনক এতিয়া এই পত্ৰখনৰ ওচৰলৈ আহোঁ এই পত্ৰখনত আচলতে আছে কি কাৰণ জুবিন গাৰ্গ দানী ব্যক্তি এই কথাটো আপোনালোকে গম পাইছিলে গতিকে ভগৱানৰ শাৰীত মানুহে ৰাখিছিল আৰু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আচলতে এতিয়াও সজীৱ হৈ আছে আৰু জুবিন গাৰ্গে একমাত্ৰ এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে সকলোকে চিধাকৈ কথা ক'ব পাৰে তেওঁ গতিকে ঘেণ্টা খাতিৰ নকৰো বুলি কৈ সকলোকে চিধাকৈ কয় হেয়া লাগিলে কোনোবা শাসিত চৰকাৰখনে হওক কোনোবা হেয়া লাগিলে এমএলএ হওক মন্ত্ৰীয়ে হওক সংসদে হওক ইত্যাদি কৈ সকলোকে চিধাকে কথা ক'ব পৰা ব্যক্তি হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কোৱা কথাকাৰ সকলো এবাৰ চিন্তা কৰি চাই আৰু সেই কামটো কৰিবলৈ যত্ন কৰে গতিকে এই পত্ৰখন যিখন পত্ৰ উদ্ধাৰ হৈছে আপোনালোকে জানিলে মানে খুব মনটো ভাল পাব যে এই পত্ৰখন আচলতে যিখন পত্ৰ যিজন লৰাই লিখি থৈ গৈছে এই লৰাজনে পত্ৰখনত কৈছে যে মোৰ গোসাইনীজনীৰ লগত আচলতে মোৰ বিয়া হ'বলৈ গৈ আছে অকনমান হয়তো তেওঁবিলাকৰ মাজত কিবা এটা বিচ্ছেদ হৈছে গোসাইনী মানে ক'ব বিচাৰিছে তেওঁ প্ৰেয়সীৰ কথা প্ৰেয়সীৰ লগত হয়তো তেওঁৰ কিবা এটা বিচ্ছেদ হৈছে আৰু সেই বিচ্ছেদটো আঁতৰাই তেওঁলোকৰ যাতে মিলন হয় মই তেওঁক বিয়া পাতিব বিচাৰো তেওঁৰ লগত মই থাকিব বিচাৰো তেওঁক ভাল পাব বিচাৰো গতিকে জুবিন গাৰ্গৰ পৰা সেই বিশেষ ব্যক্তিজনে সেই যুৱকজনে আচলতে আশীৰ্বাদ বিচাৰিছে যে মই যাতে মোৰ ভাল পোৱা সেই গোসাইনী গৰাকীক বুলি কৈছে আচলতে তেওঁৰ প্ৰেমিকাক বিয়া পাতিব বিচাৰে অৰ্থাৎ আশীৰ্বাদ বিচাৰিছে এই জুবিন গাৰ্গৰ পৰা হয় যদি এনে ধৰণৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব